নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2021 চনত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফাইনেল এক্সাম দিব তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা এটা নটিচ প্ৰকাশ কৰিছে। লগতে কোৱা হৈছিলে যে সিলেবাছবিলাক 30% কমাই দিয়া হ'ব। এই বিষয়ে সবিশেষ জনাম, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যাব। এনেধৰণৰ ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, 5 তাৰিখে এই নটিচটো প্ৰকাশ কৰিছে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা অফিচিয়েলি। ইয়াতে কোৱা হৈছে এ ব্ৰিফ ৰিপৰ্ট অন আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল ৰিডিউচ দ্য চিলেবাছ ডিউ টু পাণ্ডেমিক COVID-19। COVID-19ৰ সময়ছোৱাত কি কৰিছে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে চিলেবাছবিলাক কমাই দিয়া হৈছে, ৰিডিউচ কৰিছে। তাৰপিছত কোৱা হৈছে ইট ইজ আৱাৰ pleasure to inform all concerned that the ASSEC has uploaded in the official website of the council www.assec.nic in the 30% reduced portion only syllabus for all subjects of higher secondary first year and second year of arts, science and commerce stream। ইয়াতে জনোৱা হৈছে যে সকলো ছাত্ৰ-ছাত্ৰীসকলক আসাম হায়াৰ ছেকেণ্ডেৰী তৰফৰ পৰা কোৱা হৈছে যে অফিচিয়েলি যিটো ৱেবছাইট আছে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ, এই ৱেবছাইটৰ যোগেদি তেওঁলোকে প্ৰকাশ কৰিছে যে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰৰ আৰ্টছ, ছায়েন্স আৰু কমাৰ্চৰ যিসকল ছাত্ৰ-ছাত্ৰীসকল আছে তেওঁলোকৰ চিলেবাছ কি কৰা হৈছে 30% কমাই দিয়া হৈছে। লগতে ছাত্ৰ-ছাত্ৰীসকলক জনাওঁ যে চিলেবাছবিলাক কেনেকুৱা ধৰণৰ 30% কমাই দিয়া হৈছে। এই বিষয়ে সবিশেষ আপোনালোকক জনাইছোঁ PDF-ৰ জৰিয়তে। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আলোচনা কৰিম যে বিভিন্ন ধৰণৰ ছাবজেক্ট থকা বিভিন্ন ধৰণৰ ছাবজেক্টৰ লিষ্টকেইটা উল্লেখ কৰা হৈছে আৰু এই লিষ্টত কি ছাবজেক্টৰ কমাৰ্চৰ আছে, আৰ্টছৰ কেইটা ছাবজেক্টৰ আছে, সেই ছাবজেক্টৰ বিলাক চিলেবাছবিলাক কেনেকুৱা ধৰণৰ হ'ব সেই বিষয়ে আপোনালোকক জনাইছোঁ। আপোনালোকে শেষলৈকে চাই থাকিব। চিলেবাছ ফৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ কোৰ্চৰ যিসকল আছে তেওঁলোকক ইয়াত কোৱা হৈছে টপিকছ টু বি ডিলেটেড, মানে এইবিলাক আছামিছৰ পৰা এইবিলাক টপিক হ'ব ডিলেট কৰি দিয়া হ'ব। এইবিলাক কোৰ্চৰ চিলেবাছবিলাক নাথাকিব, কিন্তু আপোনালোকে নপঢ়িলে হ'ল। ইয়াৰ প্ৰথমে কোৱা হৈছে ষষ্ঠী বিধানসভা পুথি, তাৰপিছত কোৱা হৈছে অসমীয়া চলচ্চিত্ৰ গতি ধৰা এই দুটা পাঠকেইটা কৰা হ'ব, ডিলেট কৰা হ'ব। তাৰপিছত কবিতাত দিয়া হৈছে মিলন, কাঠমিস্ত্ৰী গড়, কৰোন্তম, এই কবিতাটো তিনিটা কি কৰা হ'ব, ডিলেট কৰা হ'ব। তাৰপিছত 3ত কোৱা হৈছে মূল্যবোধ শিক্ষা, এইখিনি বাদ পৰিব। তাৰপিছত 4 নম্বৰ গোটত কোৱা হৈছে বিভক্তি, ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি দুটা নাথাকিব। এতিয়া এডভান্স আছামিজ থকাসকলৰ চিলেবাছ কেনেকুৱা ধৰণৰ হ'ব। ইয়াত কোৱা হৈছে টপিকছ টু বি ডিলেটেড। প্ৰথমে কোৱা হৈছে মোৰ গাঁও, বহাগ বিহুৰ পৰম্পৰা, আমাৰ ছাৰ, সাহিত্য সমালোচনা, উপন্যাস, অলংকাৰ, শব্দালংকাৰ, শ্লেষ, অৰ্থালংকাৰ, অপ্ৰস্তুত প্ৰশংসা, অসমীয়া সাহিত্যৰ বুৰঞ্জী, উপন্যাসৰ পৰিচয়, এইকেইটা কিবা হ'ব ডিলেট কৰি দিয়া হ'ব। এইটো হ'ল এডভান্স আছামিছৰ হয়। ছাত্ৰ-ছাত্ৰীসকল, এডুকেশ্যনৰ পৰা কিছুমান টপিক ডিলেট কৰা হ'ব। সেইবিলাক টপিক হৈছে প্ৰথমটো হ'ল ডেভেলপমেণ্ট অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড আছাম। ইয়াৰ পৰা ডিলেট কৰা হ'ব নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986, এইটো ডিলেট কৰা হ'ব। তাৰপিছত 2 নম্বৰটো কোৱা হৈছিলে ছেকেণ্ডাৰী এডুকেশ্যন ইন আছাম ইন পষ্ট ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ড। তাৰপিছত কৈছে ডেভেলপমেণ্ট আফটাৰ ইণ্ডিপেণ্ডেঞ্চ, এইকেইটা ডিলেট কৰা হ'ব। ইউনিট 2ত কোৱা হৈছে নন ফৰ্মেল এডুকেশ্যন। ইয়াৰ প্ৰথমটো কোৱা হৈছে নন ফৰ্মেল এডুকেশ্যন, মিনিং, ডিফিনিশ্যন, অবজেক্টিভ, স্কোপ এণ্ড কেৰেক্টাৰিষ্টিক্স অফ নন ফৰ্মেল এডুকেশ্যন, ইম্পৰ্টেঞ্চ অফ নন ফৰ্মেল এডুকেশ্যন, কৰেছপণ্ডেঞ্চ এডুকেশ্যন, মিনিং, ডিফিনিশ্যন, অবজেক্টিভ এণ্ড ইম্পৰ্টেঞ্চ, এইকেইটা ডিলেট কৰা হ'ব। তাৰপিছত বহুতো আছে কাৰেণ্ট ট্ৰেণ্ডছ ইন এডুকেশ্যন, ফিজিকেল এডুকেশ্যন, মিনিং, এইবিলাক থাকিব। ওমেন এম্পাৱাৰমেণ্ট, এইবিলাক ডিল কৰা হ'ব। এই 4 নম্বৰ ইউনিটত কোৱা হৈছে লাৰ্ণিং যিটো আছে এইটো মেচৰেশ্যন থাকিব, মেজৰ ল অফ লাৰ্ণিং এণ্ড দেয়াৰ এডুকেশ্যন ছিগনিফিকেশ্যন। তাৰপিছত ইউনিট নম্বৰ 5ত কোৱা হৈছে মেমৰি এণ্ড ফৰগেটিং, এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট থাকিব, টাইপছ এণ্ড মাৰ্কছ অফ গুড মেমৰি, এইবিলাক থাকিব। একেবাৰে শেষত এইবিলাক আৰু এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট, চ'ৰ্চ অফ ইণ্টাৰেষ্ট, এইবিলাক। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আলোচনা কৰিম জিঅ'গ্ৰাফিৰ পৰা কি টপিক ডিলেট কৰা হ'ব। প্ৰথমে কোৱা হৈছে ফাণ্ডামেণ্টেলছ অফ
হিউমেন জিঅ'গ্ৰাফি মানৱিক যিটো মানৱ ভূগোলৰ কি টপিক আছে এইবিলাক কোৱা হৈছে। প্ৰথম ইউনিটত কোৱা হৈছে চেপ্টাৰ 1ত কোৱা হৈছে নেচাৰেলিজম অফ হিউমেন এণ্ড হিউমেনাইজেশ্যন অফ নেচাৰ হিউমেন জিঅ'গ্ৰাফি থ্ৰু দ্য কৰিডৰ অফ টাইম এইবিলাক কৰা হ'ব। চেপ্টাৰ 2ত কোৱা হৈছে কম্পনেণ্টছ অফ পপুলেশ্যন চেঞ্জ স্পেচিয়েল পেটাৰ্ণ অফ পপুলেশ্যন চেঞ্জ ডেমোগ্ৰাফিক ট্ৰেনজিশ্যনছ এইবিলাক কৰা হ'ব। ইউনিট 2ত কোৱা হৈছে চেপ্টাৰ 3ত কোৱা হৈছে এজ ষ্ট্ৰাকচাৰ এজ ছেক্স পেৰামিড এক্সপাণ্ডিং পপুলেশ্যন কনষ্টেণ্ট পপুলেশ্যন ডিচিলিং পপুলেশ্যন এইবিলাক কৰা হ'ব। তাৰপিছত চেপ্টাৰ 4ত কোৱা হৈছে ইণ্টাৰনেশ্যনেল কম্পেৰিজন এইবিলাক কৰা হ'ব। তাৰপিছত ইউনিট 3ত কোৱা হৈছে চেপ্টাৰ 5 নো চেঞ্জ কোনো পৰিৱৰ্তন নহয়। চেপ্টাৰ 6 দি ৰ'ৱাৰ কোল ফিল্ড জাৰ্মানী এইবিলাক কৰা হ'ব। চেপ্টাৰ 7ত কোনো ধৰণৰ পৰিৱৰ্তন নহয়। চেপ্টাৰ 8ত কোৱা হৈছে ট্ৰান্স কণ্টিনেণ্টেল ৰেলৱেজ ইনলেণ্ড ৱাটাৰৱেজ এইবিলাক পৰিৱৰ্তন কৰা হ'ব। চেপ্টাৰ 9ত কোৱা হৈছে হিষ্ট্ৰী অফ ইণ্টাৰনেশ্যনেল ট্ৰেড ৰিজনেল ট্ৰেড ব্লকছ এইবিলাক পৰিৱৰ্তন কৰা হ'ব। ইউনিট ছায়েন্সৰ পৰা কি টপিক ডিৰাইভ কৰা হ'ব। প্ৰথমে কোৱা হৈছে পাৰ্ট 1ত কি টপিক ডিৰাইভ কৰা হ'ব। প্ৰথম ইউনিট 1ত কোৱা হৈছে ইণ্ডিয়া এণ্ড দ্য কোল্ড ৱাৰ এইটো ডিৰাইভ কৰা হ'ব। তাৰ ইউনিট 2ত কোৱা হৈছে আদাৰ পোষ্ট কমিউনিষ্টিক কাউণ্ট্ৰিজ যিটো আছে এইটো টপিক ডিৰাইভ কৰা হ'ব। ইউনিট 3ত কোৱা হৈছে ডমিনেন্স এণ্ড চেলেঞ্জ টু দ্য USA ইন ইকনমি এণ্ড আইডিঅলজি। তাৰপিছত 4ত কোৱা হৈছে ৰাইজ অফ চাইনা এজ এন ইকনমিক